নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুৰ চিয়াচিচিলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। চলিত জানুৱাৰী মাহৰ দৰমহাৰ পৰা এটা অংশ কৰ্তন কৰাৰ নিৰ্দেশনা আহিছে সকলো শিক্ষক কৰ্মচাৰী পেঞ্চনাৰ সকলৰ দৰমহাৰ পৰা এই অংশ কৰ্তন কৰা হ'ব। কিমান টকা কৰ্তন কৰা হ'ব, কিয় কৰ্তন কৰা হ'ব আৰু কৰ্তন নোহোৱাটো যদি আপোনালোকে বিচাৰে তেন্তে কি কৰিব লাগিব, এই সকলোখিনি কথা মই আলোচনা কৰিম। ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। যোৱা 25 জানুৱাৰী তাৰিখে প্ৰতিখন জিলালৈ ট্ৰেজাৰী অফিচলৈ জিলাৰ এটি WT মেছেজ আহিছে, য'ত মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ গ্ৰেড অনুসৰি যাৰ যোনটো গ্ৰেড আছে সেই গ্ৰেড অনুসৰি যিমান টকাকে কৰ্তন কৰিব লাগে এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাত সেই অংশ জানুৱাৰী মাহৰ দৰমহাৰ পৰাই কাটিবৰ কাৰণে ট্ৰেজাৰী অফিচসমূহলৈ নিৰ্দেশনা আহিছে আৰু সম্পূৰ্ণ গাইডলাইন 19/12/2023 তাৰিখে প্ৰকাশ পাইছে বুলি এই আদেশ WT মেছেজটিত উল্লেখ কৰিছে। গতিকে আমি এই কথাখিনি ক্লিয়াৰ হ'বলৈ জানুৱাৰী মাহৰ দৰমহাৰ পৰা কোনজন কৰ্মচাৰী কিমান টকা কৰ্তন কৰিব আৰু কৰ্তন নহ'বৰ কাৰণে আমি কি কৰিব লাগিব, আমি 19/12/2023 চনৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাটি চাব লাগিব। এইখন হ'ল সেই 19/12/2023 তাৰিখৰ যি নিৰ্দেশনা আৰু ইয়াত উল্লেখ কৰিছে যে গ্ৰেড 4 কৰ্মচাৰীসকলৰ পৰা মাহেকীয়া ছাবস্ক্ৰিপশ্যন চাৰ্জ হিচাপে প্ৰতি মাহৰ দৰমহাৰ পৰা 125 টকা কৰ্তন কৰিব। গ্ৰেড 3 তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 225 টকা, দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 325 টকা প্ৰতি মাহে আৰু প্ৰথম বৰ্গৰ কৰ্মচাৰীৰ পৰা প্ৰতি মাহে 500 টকাকৈ কৰ্তন কৰিব। সেইমতে পেঞ্চনাৰসকলৰ নিয়ম ইয়াত উল্লেখ কৰিছে। আৰু যদি আপোনালোকে তললৈ আহে তেতিয়াহ'লে আপোনালোকে দেখা পাব যে ইয়াত উল্লেখ কৰিছিলে যে ডিচেম্বৰ মাহৰ পৰাই এই ডিডাকশ্যন কৰিব লাগে, কিন্তু ডিডাকশ্যন কৰিবৰ কাৰণে ডিচেম্বৰ মাহৰ পৰা যদিও এই নিৰ্দেশনাত উল্লেখ কৰিছিল, কিন্তু ট্ৰেজাৰী অফিচবিলাকে কোনো নিৰ্দেশনা নোপোৱাৰ কাৰণে কৰা হোৱা নাছিলে। কিন্তু এই মাহত 25 তাৰিখে নিৰ্দেশনা আহিছে, জানুৱাৰী 25 তাৰিখে, গতিকে এই মাহৰ দৰমহাৰ পৰা কৰ্তন কৰিব। আৰু ইয়াৰ যোনটো মই কাৰ্ড চিন দি দেখুৱাইছোঁ এই পইণ্টটো ইম্পৰ্টেণ্ট। যদি কোনোবাই ডিডাকশ্যন হোৱাটো নিবিচাৰে, অৰ্থাৎ এই যি 125 টকা, 225 টকা, 325 আৰু 500 টকাকৈ গ্ৰেড ৱাইজ চাকৰি গ্ৰেড ৱাইজ কৰ্তন কৰা হ'ব ছাবস্ক্ৰিপশ্যন চাৰ্জ হিচাপে, সেই কৰ্তন হোৱাটো যদি নিবিচাৰে, অৰ্থাৎ এই মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ তেখেত বেনিফিচিয়াৰী হ'ব নিবিচাৰে, তেতিয়াহ'লে তেখেতৰ DDOলৈ এটি দৰখাস্ত লিখিব লাগিব। এটা দৰখাস্তত তেখেতে উল্লেখ কৰিব লাগিব যে তেখেতে এই আঁচনিত অন্তৰ্ভুক্ত হ'ব নিবিচাৰে আৰু তেখেতৰ সেই দৰখাস্তটোৰ ওপৰত বেছ কৰি লৈ পেলাই DDOজনে ফিন আছামত এটা টিকেট ৰেইজ কৰিব আৰু সেই টিকেটৰ মতে তাৰপিছৰ পৰা তেখেতৰ সেই ছাবস্ক্ৰিপশ্যন চাৰ্জটো কটা বন্ধ হ'ব। আৰু যদি আপুনি তেনেধৰণৰ টিকেট ৰেইজ নকৰে বা আপুনি আপোনাৰ DDOলৈ কোনো দৰখাস্ত নিদিয়ে যে আপোনাৰ এই ছাবস্ক্ৰিপশ্যন চাৰ্জটো কাটিব নালাগে, তেতিয়াহ'লে আপুনি একো নকৰিলেও যে মই ফিন আছামত এপ্লাই কৰা নাই বা তেনেধৰণৰ কিবা মই সোমাব নিবিচাৰোঁ গতিকে মই একো কৰা নাই, তেনেধৰণৰ হ'লেও কিন্তু আপুনি ছাবস্ক্ৰিপশ্যন চাৰ্জটো কাটিব আৰু আপুনি ইয়াৰ বেনিফিচিয়াৰী হৈ উঠিব। আৰু যদি আপুনি নিবিচাৰে বেনিফিচিয়াৰী হোৱাটো, তেতিয়াহ'লে আপুনি DDOলৈ সেই কথা জনাই আপুনি দৰখাস্ত লিখিব লাগিব। গতিকে ইনফৰ্মেশ্যনখিনি যদি ইম্পৰ্টেণ্ট বুলি ভাবে কাইণ্ডলি শ্বেয়াৰ কৰিব। ধন্যবাদ।